প্ৰায় এমাহ মানেই হ'ল চাদৰ ওপৰলৈ যোৱা নাই এওঁ আহিছে সেইদিনা ভণ্টিয়ে ছিঙিছে আৰু এইকেইটা ভেন্দিকেইটা চব এতিয়াও কোমল হৈ আছে যথেষ্ট ডাঙৰ দেখিছেনে আৰু বাকচটোত ডাইৰেক্ট কণী বাকলি পাচলি বাকলি চব ঢালে আৰু এওঁ তেনেকেই পচন সাৰ বেলেগে কৰা নহয় ভেন্দি কেইটামান লাগি আছে দাংবডি এদিন এৰি এদিন ছিঙা হয় পিছে চৰায়ে খাইছে এইকেইডাল অলপ বুঢ়াই হৈ গ'ল তথাপিতো মই এসাজৰ ছিঙিলোঁ ভাল লাগে যে নিজে ছিঙি বহুত দিনৰ মূৰত মই ছিঙিবলৈ আহিছোঁ আৰু খুব ভাল বস্তু এটা দেখুৱাম আহিয়ে মোৰ মনটো ভাল লাগে ড্ৰেগন ফ্ৰুটৰ এটা কলি পেলাইছে ইমান ভাল লাগিছে দেখি বহুত দিন ওপৰলৈ অহা নাছিলোঁ আৰু এতিয়া দেখি সঁচাকৈ মনটো বহুত ভাল লাগিছে মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ ভিডিঅ'টোৰ প্ৰথমতে কওকচোন গৰম কিমান পৰিছে মিঠিলে চাওকচোন কেলে ইয়াত শুইছে জানেনে একদম এচিটোৰ একদম পোনে পোনে শুইছে এই জেগাকণ আৰু নেৰে একদম সেইফালে এচিটো আছে যে পুৰা ঠাণ্ডাটো তাই অকুপাই কৰি লয় আৰু দৰ্জাখন মানে জপোৱাৰ লগে লগে গম পাই যায় এতিয়া এচি চলাম টিক টিককৈ দৌৰ মাৰি আহিব আৰু এইখিনি জেগাকণ লৈ লয় আৰু সঁচাকৈ বহুত গৰম পৰিছে আৰু কাইলৈৰ পৰাতো স্কুল আমাৰ 7:30 পৰা দিছে 7:30 পৰা 11:30 12:30লৈকে গতিকে কেইটাত উঠিব লাগে ঠিক নাই আৰু 9টা বজাত পৰা আৰম্ভ হওঁতেই ইমান দৌৰাদৌৰি হয় ৰাতিপুৱা এতিয়াতো আৰু 2 ঘণ্টা আগত উঠিব লাগিব অৱশ্যে গৰমটো চাই ঠিকেই কৈছে ছাত্ৰ ছাত্ৰীসকলে বহুত কষ্ট পাইছে আমাৰতো কষ্টটো যেন তেন আমি মাজে মাজে অকণমান অফ ক্লাছো পাওঁ তেওঁলোকেতো নাপায় মানে এনি টাইম ক্লাছৰুমতে সোমাই থাকিব লাগে সঁচাকৈ বহুত গৰম পৰিছে বাৰু যি কি নহওক নিজকে যত্ন লওক যাতে নিৰোগী হৈ থাকে নেমু চৰবত খাই থাকিব ঠাণ্ডা মানে পানীৰ পৰিমাণটো খুব বেছি খাব আৰু নিজকে হাইড্ৰেটেড কৰি ৰাখিব তেতিয়া বহুতখিনি গৰমৰ পৰা মুক্ত হৈ থাকিব বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব আজি এনেকুৱা এটা বিষয় আপোনালোকৰ আগলৈ লৈ আহিছোঁ অতি গুৰুত্বপূৰ্ণ চাবচোন সাধাৰণতে আজিকালি ছোৱালীবিলাকৰ মাহেকীয়া খুব বেছি অনিয়ম হয় বিভিন্ন কাৰণে হ'ব পাৰে ধৰক হৰমনেল ইমবেলেঞ্চ হ'লেও হয় আজিকালি PCOD PCOS বহুত ছোৱালীৰে থাকে ৰেগুলাৰ হ'লেও ব্লিডিং বেছি হয় এনেকুৱা নিচিনা প্ৰব্লেমে দেখা দিয়ে আৰু এইবিলাক চব হৰমনেল ইমবেলেঞ্চৰ কাৰণে হয় নহয়নে আৰু হৰমনেল ইমবেলেঞ্চ হ'লে আমাৰ বহুতখিনি সমস্যাই দেখা দিয়ে অকল মাহেকীয়া বুলিয়ে নহয় চাবচোন কেতিয়াবা মাতৃ হোৱাৰ পিছতো সন্তানক গাখীৰ খুৱাবলৈ অকণমান অপাৰগ হয় মানে গাখীৰ উৎপাদন ক্ষমতাটো কম থাকে আৰু পুৰুষসকলো কেতিয়াবা পিতৃ হ'ব নোৱাৰা কিছুমান সমস্যাই দেখা দিয়ে আৰু কিছুমানৰ আৰ্লি মেনোপজ হোৱা দেখা যায় নহয়নে আৰ্লি মেনোপজ হোৱাৰ পিছত বা পোষ্ট মেনোপজৰ পিছতো বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে আৰু এটা কথা ধৰক মোৰ জইণ্ট পেইন হৈ আছে জানে মোৰ নি আৰ্থ্ৰাইটিছ আছে বা বহুত মানুহৰ আজিকালি এই বাহুত বিষ হয় ডিঙিৰ স্পণ্ডেলাইটিছ বিষ হয় কঁকালত বিষ হয় সকলোতে বিষেই বিষ নহয়নে আৰু আজিকালি চাবচোন যিমানে বয়স হোৱা যায় সিমানেই বন ডেঞ্চিটিটো কমি যায় আৰু যেতিয়া আমি বন ষ্ট্ৰং কৰিবলৈ কেলছিয়াম খাওঁ সেই কেলছিয়ামটো আকৌ আমাৰ বডিয়ে এবজৰ্ব কৰিব পাৰিব লাগিব বডিয়ে এবজৰ্ব কৰিলেহে তেতিয়াহে আমাৰ দৰৱটোৱে বা কেলছিয়ামে কামত দিব কিন্তু এই সকলোবিলাক সমস্যাৰ সমাধান কিন্তু ভগৱানে আমাক প্ৰকৃতিতে দিছে আমি খালি কিছুমান বস্তু চিনি পাব লাগিব তাক ব্যৱহাৰ কৰিব জানিব লাগিব এনেকুৱা এটা বস্তু প্ৰকৃতিতে আছে আপোনালোকে চিনি পায় চাগে বা নাম শুনিছে মই আগতেও কেইবাটাও ভিডিঅ'ত আপোনালোকৰ আগত আলোচনা কৰিছোঁ শতমূল 100টা মূল মানে 100তকৈও অধিক মূল মানে শিপা আলুৰ নিচিনা থাকে সেই গছজোপাৰ নামেই হৈছে শতমূল মই ইয়াত আপোনালোকক ফটোত দেখাই দিছোঁ আপোনালোকক আগতে মই কেইবাবাৰো গছজোপাও চিনাকি কৰি দিছোঁ আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকক মই নিজে ৰোৱাও দেখুৱাইছোঁ প্ৰায় প্ৰত্যেক মানুহৰ ঘৰতে এই শতমূল গছজোপা আমাৰ থাকে কিছুমানৰ লতা বগাই যায় এটা প্ৰজাতি লতা বগাই যায় আৰু এটা প্ৰজাতি জোপোহা হয় দেখিবলৈ বিৰাট ধুনীয়া লাগে টাবত ফলিয়েজৰ নিচিনাকৈও ব্যৱহাৰ কৰিব পাৰে বা গছজোপা ইমানেই ধুনীয়া মানুহে বাগিচাত এজোপা নহয় এজোপা ৰুৱে প্ৰায়খিনি মানুহে ৰুৱে কিন্তু আমি আগতেই ফুল হিচাপেহে বা তেনেকৈ ধুনীয়া গছজোপা হিচাপেহে ব্যৱহাৰ কৰিছিলোঁ বাগিচাত ইয়াৰ কিন্তু গুণাগুণ আমি নাজানিছিলোঁ নহয়নে শতমূল বা শতাৱৰী ইয়াৰ বহুত গুণ আছে ই গোটেই হাৰমনটো আমাৰ মানে বেলেঞ্চ কৰি ৰাখিব পাৰে যদি আমি শতমূল বা শতাৱৰী খাব পাৰোঁ তেতিয়া আমাৰ গোটেই বডিৰ হৰমনটো বেলেঞ্চত থাকিব
ছোৱালীবিলাকৰ মাহেকীয়া একদম ৰেগুলাৰ হ'ব কিবা সমস্যাও যদি আছে সেই সমস্যাখিনি দূৰ হ'ব ইভিন যিসকল মাতৃ কেঁচুৱাই মানে গাখীৰ খাই আছে যদি গাখীৰ কমকৈ উৎপাদন হয় একদম গাখীৰ উৎপাদনতো ই সহায় কৰে প্ৰসূতি মাতৃয়েও যেতিয়া এই বস্তুটো খাব পাৰে একোৱে অপকাৰ নাই আৰু যদি কাবাৰ ক্যালসিয়াম ডেফিচিয়েন্সি হৈছে ক্যালসিয়ামৰ দৰব খাই আছে ক্যালসিয়ামটো আমাৰ বডিয়ে ল'ব পাৰিব লাগিব যদি আপোনালোকে হতাবৰি খাই থাকে তেতিয়া হলে ক্যালসিয়ামে প্ৰচুৰ পৰিমাণে কামত দিব বা আপুনি কলডিল খাইছে কচু খাইছে আপোনাৰ বডিৰ ক্যালসিয়ামৰ কাৰণে তেতিয়া হলে যদি লগত হতাবৰি খাই থাকে বা হতমূল খাই থাকে তেতিয়া হলে অধিক প্ৰসূ হ'ব হতাবৰি বা হতমূল ঘৰত সকলোৰে আছে যদিও পাউডাৰ কৰাটো অসম্ভৱ যদি কিছুমানে কৰিব পাৰিছে ভাল কথা মই কিন্তু বজাৰৰ পাউডাৰে কিনি খাওঁ একদম মানে পিওৰ আৰু এই ক্ষেত্ৰত মই আপোনালোকক আগতেও দেখুৱাইছিলো মই এটো নেচাৰ চিয়ৰৰ হতাবৰি পাউডাৰটো খাওঁ এটো সব এটো গজজোপাত বহুত আলু থাকে এই আছক আকৌ এবাৰ দেখুৱাইছো এই আলুখিনি সিজাব লাগে সিজাই পেলাই ওপৰৰ বাকলিটো গুছাব লাগে গুছাই পেলাই ৰ'দত শুকুৱাব লাগে শুকুৱাই পেলাই মিক্সিত গুড়ি খুন্দি আপোনালোকে ৰাখিব পাৰে কিন্তু যিসকলে পাৰে তেনেকৈ ল'ব পাৰে আৰু যিসকলৰ অসুবিধা হয় সেই সকলে এই নেচাৰ চিয়ৰৰ হতমূল পাউডাৰটো কিনি ল'ব আৰু মই এটো কাৰণে নেচাৰ চিয়ৰৰ কথা কওঁ ইয়াত মানে কি হয় একদম পিওৰ পিওৰিটি সাৰ্টিফিকেটো থাকে এটোৱে হৈছে চটাবৰি নেচাৰ চিয়ৰৰ ইয়াৰ পৰা মই 1 চামুচ লৈছো চাওক ইয়াত মেজাৰিং স্পুনো আহে আৰু ইয়াত এটা মৌ বটলো আহে আপোনালোকে ইচ্ছা কৰিলে মৌ 1 চামুচ দিব পাৰে নিদিলেও কথা নাই আসলতে গৰমত আসলতে বেছি গৰম পৰিলে মৌ খাব নালাগে বহুত গৰম হৈ যায় বডিটো মই দিছো 1 চামুচ আৰু কুহুমিয়া পানী লগত মিলাই ল'ব ভালকে পাৰিলে ডেইলি 1 গিলাস খাব খোৱাৰ পিছত দিনটোৰ ভিতৰত 1 গিলাস খালেই হ'ল আৰু আহিলে বিউ খাবা খাবা কি খাবা নেকি কি মিঠি আহা আহা আৰু আপোনালোকে যদি নেচাৰ চিয়ৰৰ হতাবৰি পাউডাৰটো কিনি লওঁ বুলি ভাবে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দিয়ে থ'ম আৰু যিসকলে ফেচবুক চাই আছে মই কমেণ্টটো দি থ'ম কমেণ্ট পিন কৰি থ'ম মোৰ ওপৰতে থাকিব কমেণ্টটো আপোনালোকে কিনি ল'ব পাৰিব তেওঁলোকৰ নিজৰ এটা ৱেবছাইট আছে এমেজন ফ্লিপকাৰ্ট মিছ'টো পাব আৰু তেওঁলোকৰ নিজাৰো এটা ৱেবছাইট আছে য'তেই আপোনালোকে ভাল পায় মই আটাইকেইটাই লিংক দি থ'ম এবাৰ চেক কৰি চাব